শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত 14 বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগত ধিৰাই চাহ বাগিচাৰ পৰা আজি পুৱা অনুমানিক 9 বজাত 2 কিশোৰক আটক কৰিলে ঢেকিয়াজুলি আৰক্ষীয়ে। প্ৰাপ্ত অভিযোগ অনুসৰি যোৱা 16 জানুৱাৰী তাৰিখে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত এগৰাকী কিশোৰীক ধৰ্ষণৰ অপচেষ্টা কৰিছিল 2 কিশোৰে। ইয়াৰ পিছতে আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত ঢেকিয়াজুলি আৰক্ষী থানাৰ SI দীপক তালুকদাৰৰ নেতৃত্বত আজি ঢেকিয়াজুলি আৰক্ষীয়ে তীব্ৰ অভিযান চলাই ধিৰাই চাহ বাগিচাৰ পৰা 2 কিশোৰক আটক কৰিবলৈ সক্ষম হয়। 2 কিশোৰক আটক কৰি বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ঢেকিয়াজুলি আৰক্ষীয়ে। কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলাইছিল 2 কিশোৰে। সেই 2 কিশোৰক আজি ঢেকিয়াজুলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৈ কিনে আটক কৰি লৈ আহিলে। আৰু ঢেকিয়াজুলি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ঢেকিয়াজুলি আঞ্চলিকৰ সহযোগত আমিও সহায় সহযোগ আৰক্ষীক কৰিছোঁ।